তেওঁ আহি পিনি কৈছে তেওঁ মান্তি হৈছে। তেওঁ মান্তি হৈ পিনি কৈছে আজি ডেটত যোনটো ভেলু শুনক সেইটোকে দিম বুলি কৈছে। পইচাটো দি দিম, পইচাটো ঘূৰাই দিয়াৰ কথা কৈছে। তেওঁ কৈছে হুলস্থুল কৰিব নালাগে, হেৰি মই পইচাটো ঘূৰাই দিম বোলে, তেনেকে বুলি কৈছে। আৰু অকল মোক বুলিয়ে নহয়, মোৰ নিচিনা জনতাক কিমানক ঠগি আছে ঠিক নাই। আমি কাৰণ কেলে সাধাৰণ মধ্যবিত্ত মানুহবোৰকেহে এনেকুৱা ভোকত কোন বনাওহি, কাৰণ যোনবিলাকে পইচা থাকে ডাইৰেক্টটো কিনিয়ে আনে। তেওঁ মোৰ নিচিনা সাধাৰণ মানুহক কিমানক ঠগি আছে ঠিক নাই। অকল মোৰ এযোৰ বুলিয়ে নহয়, মই ভাগিনজনীক ইয়াৰ পৰাই এযোৰ বনাই পিনি গিফ্ট কৰিছিলোঁ। সেইযোৰ কাইলৈ গাড়ীত দি পঠিয়াম বুলি কৈছে। সেইযোৰ পৰীক্ষা কৰিলেহে গম পাম সেইযোৰ অৰিজিনেল নে ডুপ্লিকেট, কাইলৈহে গম পাম সেইটো কথা। মোৰ ঘৰ 1 নং সোণাৰী এলেংমৰা। আৰু কিমাননো কম হ, টকাটো দিবলৈ ৰাজি আছো আৰু কিমাননো কি ক'বলৈ আছে। তেখেতে কৈছে সোণ নহয় বুলি, তেখেতে কৈছে মই আপুনি ইয়াত বহক, মই ৰিফাইন কৰি দেখাই দিছোঁ সোণ আছে না আছে। তেখেতে নামানে, সোণ নাই বুলি কৈছে, সি কৈ সোণ নাই বুলি কৈছে। তেনেকে ক'লে নহ'ব না, আপোনাক তেখেতে কৈছো আপুনি বহক, মই ৰিফাইন কৰি দেখাই দিছোঁ। আপুনি যদি নকল পইচাটো ঘূৰাই দিব লৈছে, নকল সোণ নহয়, তেখেতে বিপদত পৰিছে বোলে। কি বিপদত পৰিছে তেখেতে সুধি চাওক আপুনি কি এতিয়া লাগে বুলি। নহয় মই তেখেতক কৈছো কি কৈছিলো, মই নকল সোণ বুলি কৈছিলো। চাওকচোন বাৰু নকল সোণ লিখা আছে নেকি, নকল সোণ নহয়, সোণেই আছে ইয়াত। অলপ নকলি সোণ এতিয়া বস্তুটো আছেতো। আপুনি জেবিৰত গৈ ক'ৰবাত ৰিফাইন কৰি চাওক সোণ আছে না আছে। বেংকৰ আপোনাৰ হলমাৰ্ক লাগে, বেংকত হলমাৰ্কটো লাগে, অন্য একো নহয়। বেংকত হলমাৰ্ক নহ'লে নিদিয়ে। এইটো আপোনাৰ 5-6 বছৰ আগৰ বনোৱা এইটো আছিলে, গম পালে। এইটো হ'ল সেইটোৱে কথা, অন্য একো নহয়। এইটো সোণ আছে, সোণ নাই বুলি মই নাই 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 নাই, সেইটোৱেতো কথা। হলমাৰ্ক হ'লেতো আপোনাৰ হেৰিত লৈ ল'ব, বেংকত ল'বই। হলমাৰ্ক নাই বুলি সিহঁতে কয় সোণ নাই বুলি। কথা সেইটো হলমাৰ্ক নথকাই মোৰ ভুল হ'ল, অন্য একো নহয়। সোণ ইয়াত আছে। সোণ এতিয়া আপোনাৰ ধৰক 22 কেৰেট চলি আছে। চৰকাৰে এটা নিয়ম বান্ধি দিছে, যেতিয়ালৈকে হলমাৰ্ক নহয় তেতিয়ালৈকে আপুনি সোণ বিকিব নোৱাৰে। আৰে বাবা, আজি 8 বছৰ আগৰ কথা আছিলে, যেতিয়া হলমাৰ্কটো অহা নাছিলে আমাৰ যোৰহাটত। হয়, খালি মই এটা সোণাৰী বুলি নহয়, চবে আছে, সুধি চাব পাৰে। মানে 8 বছৰ আগতে হৈ গৈছে। তেতিয়া 16,000 দি বনাইছিলে। এতিয়া তাত তেখেতে ভেলু ধৰিছে 60,000। মই কৈছো ঠিক আছে দি দিম বাৰু। এতিয়া মানে কৈছে যে মানে ডুপ্লিকেট সোণ। ইহঁতে কৈছে ডুপ্লিকেট সোণ, ডুপ্লিকেট সোণ নহয়, তাত সোণ আছে। কথা সেইটো।